এইটো হল লৰাটোৰ ৰুম, এইটো হল ছোৱালীটোৰ ৰুম। এইখন দৰ্জা লৰাটোৰ, এইখন দৰ্জা ছোৱালীটোৰ, সন্মুখে সন্মুখে দৰ্জা, বুজিছে নে? ছোৱালীটো বেলেগত কাম কৰে, লৰাটো বেলেগত কাম কৰে। কেতিয়ালৈকে? ৰাতি 9টালৈকে। 9টা বজাৰ পিছততো কোনো নাহে, তো 9টা বজাৰ পিছত দুইটাৰ লগত থাকে। अब बताओ ये लिव इन रिलेशनशिप है या नहीं है? So that's a solution for the people who wants to stay out there. গুড ইভিনিং এভৰিৱান, ভিক্টৰ দাসৰ ফালৰ পৰা বৈপ্লৱী অভিনন্দন জ্ঞাপন কৰিছো সকলোকে। লাল চালাম। সেশনটো ইমানখিনি মানুহে শ্বেয়াৰ কৰিব যাতে ৰজা ঘৰিয়াই শুনা পায়। নলবাৰীৰ ঘটনাৰ আসামিক কৰা হ'ল এনকাউণ্টাৰ। অসমবাসী ৰাইজ সুখী। ৰ'জ আলী ওৰফে আসিফ is no more in this world and he was encountered. ছয়গাঁৱৰ যিটো আসামী আছিলে আলী ৰহমান নে কি আছিল, তেওঁকো এনকাউণ্টাৰ কৰা হৈছে। কিন্তু মাজুলীত সমান্তৰালভাৱে 12 বছৰীয়া এজনী সৰু ছোৱালী, কেন ইউ জাষ্ট আণ্ডাৰষ্টেণ্ড কিমান সৰু ছোৱালী, 12 বছৰীয়া ছোৱালীক 4জনে ধৰ্ষণ কৰিছে, কিন্তু এতিয়ালৈকে এনকাউণ্টাৰৰ খবৰ মই পোৱা নাই। এতিয়া মোৰ মনত উঠা প্ৰশ্নটো মই সুধিবলৈ বিচাৰো। প্ৰথমটো প্ৰশ্ন যিটো মোৰ মনত উঠিছে, আলী ৰহমান হোৱাটো ভুল নেকি? অসমত এনকাউণ্টাৰ অকল আলী ৰহমানকে হয় নেকি? দাসক নহয় নেকি? দাস, বৰ্মন, ডেকা এইবোৰক এনকাউণ্টাৰ নহয় নেকি? মোৰ প্ৰথমটো প্ৰশ্ন যিটো মাথাত আহিছে, মই নাজানো যে আই মাইট বি ৰং, মই যিহেতু পগলা, অকমান পগলা মানুহ, তো পগলা প্ৰশ্ন মোৰ মাথাত আহিছে যে আজি আলী ৰহমান হোৱা কাৰণেহে এনকাউণ্টাৰ হৈছে নেকি? দাস বা বৰ্মন বা ডেকা হোৱা কাৰণে এনকাউণ্টাৰ হোৱা নাই নেকি? মে বি সামৱেৰ অৰ দি আদাৰ ভিক্টৰ দাস ইজ মেড। আলী ৰহমান হোৱাটো অসমত পাপ নেকি? মই যেতিয়া সৰু আছিলো, মই কিন্তু টিফিন বক্সটো যেতিয়া খুলিছিলে তেতিয়া মই চোৱা নাছিলো আলীৰ টিফিন খাইছো নে মই ৰহমানৰ টিফিন খাইছো। তে আজি ডাঙৰ হওঁতে আমাৰ মাজত সোমাই দিয়া সেই হিন্দু মুছলমানৰ বিষটোৱে কেনেকৈ প্ৰশ্ৰয় ল'বলৈ পালে যদি আপোনালোকে তাক জাগা নিদিয়ে? মাজুলীত 12 বছৰীয়া শিশু, মোৰ সন্তানটোতকে মাত্ৰ অকমান 5 বছৰ মানে ডাঙৰ হ'ব, সেই শিশুটোক ধৰ্ষণ 4জন মানুহে, এতিয়ালৈকে সেই এনকাউণ্টাৰৰ খবৰ কিন্তু মই পোৱা নাই। আৰু জাগৰুক আমাৰ যোনটো অসমীয়া ৰাইজ, সেই জাগৰুক অসমীয়া ৰাইজে কিন্তু এতিয়ালৈকে সেইটো বস্তুত লাগা নাই। লাগিছে কোনটোত? মিয়া গৰিয়া মুছলমান। ব্ৰ ভুল কৰিলে সি মিয়া গৰিয়া মুছলমান নহয়, সি ডেকা, বৰ্মন, হাজৰিকা, গগৈ, দাস, XYZ যিকোনো উপাধিৰ হওক, সি হিন্দু হওক, মুছলমান হওক, শিখ হওক, খ্ৰীষ্টিয়ান হওক, পাৰ্চিয়ান হওক, জৈন হওক, যি হওক, সমান হ'ব লাগে। আজি মহন্ত টাইটেল এনকাউণ্টাৰ হোৱা নেদেখিলো, দেখিলো জানো আমি? আজি শৰ্মা টাইটেল এনকাউণ্টাৰ হোৱা দেখিলো জানো? আজি গাৰ্ড টাইটেল এনকাউণ্টাৰ হোৱা দেখিলো জানো? মই নাজানো দেই, মই পগলা চাগে, মেবি এই প্ৰশ্নবোৰ মোৰ মাথাত আহি আছে, আপোনালোকৰ মনত আহিছে নে নাই? কাৰ কাৰ মাথাত এই প্ৰশ্নটো আহিছে? নে ভিক্টৰ পাগলে অকল ভাবিছে? মই মদ খাই কৰা সেশন বিলাক আপোনালোকে যেনেকে শ্বেয়াৰ কৰে, অকমান নৰ্মেল ভাল কথা পাতিলেও আপোনালোকে শ্বেয়াৰ কৰিলে খুব ভাল লাগিব। মদ খাই কৰা সেশন বিলাক আপোনালোকে ৰাতিৰ ভিতৰতে লাখ, 1.5 লাখ, 2 লাখ, 5 লাখ, 10 লাখ, কেতিয়াবা মিলিয়ন গুচি যায়। ভিক্টৰ দাসৰ লগত লগা কাজিয়া এখন যদি ভাইৰেল হৈ যাব পাৰে, তে ভাল কথা কেতিয়া ভাইৰেল নহয় কিয়? আজি মই নেদেখিলো মহন্ত এনকাউণ্টাৰ হোৱা, মই নেদেখিলো শৰ্মা এনকাউণ্টাৰ, মই নেদেখিলো গাৰ্ড এনকাউণ্টাৰ, মই নেদেখিলো। কিন্তু মই এটা বস্তু দেখিলো যে আলী বা ৰহমান যদি হয়, থুক মাজুলীত কৰা 4জন কি সমদুখী নহয় নেকি? ৰোহিত চেত্ৰী, প্লিজ চেঞ্জ ইউৰ মাইণ্ডছেট ব্ৰ। হাম্বল ৰিকুৱেষ্ট ফ্ৰম মাই ব্ৰাদাৰ, মে বি আই এম থোড়াসা পাগল। কাৰ কাৰ মাথাত এই প্ৰশ্নটো আহিছে যে মাজুলীত হোৱা 4 অভিযুক্তৰ এনকাউণ্টাৰ এতিয়ালৈকে কিয় হোৱা নাই? এতিয়ালৈকে বৰ্তমান ক্ৰিমিনেলছ শুড বি ট্ৰিটেড এজ ক্ৰিমিনেলছ no matter which religion he is or she is. যদি ভুল কৰিছে আমি উপাধি চাই এনকাউণ্টাৰ নহয়, এনকাউণ্টাৰ কৰিম তেতিয়াহে যদি সি সঁচাকৈ ভুল কৰিছে। আৰু মদ খাবিনে? মদ মই সদায় খাম যদি মদ লিগেল অসমত। উৎপল দাসে কৰা প্ৰশ্নটোৰ উত্তৰ এইটো, যদি মদ অসমত লিগেল, মই সদায় খাম, ডেইলি খাম। তোৰ বাপেৰে পইচাত যদি খোৱা নাই তেনেহলে তই সুধিব অধিকাৰো নাই। এইবিলাক ফাল্টু কথা নুসুধিবি, ভাল টপিক এটাত কথা পাতি আছো। ছেকেণ্ড কথা, কোনে কোনে ভালকে বুজি পাইছে ইউনিফৰ্ম চিভিল কোড মানে কি? ইউনিফৰ্ম কি? ভিক্টৰ দাসে অকলে থাকে, ভিক্টৰ দাসক উঠাবহে 150-200 মানুহ আহে, এখন দুখন গাড়ী নাহে, 22-25খন গাড়ী আহে, ভিক্টৰ দাস অকলে থাকে। আৰু ভিক্টৰ দাস পলায়নবাদী মনোভাৱৰ মানুহ নহয়। চবেই জানিব যে ভিক্টৰ দাসক যদি কেতিয়াবা এনকাউণ্টাৰ কৰে, ভিক্টৰ দা পলোৱা নাই, ভিক্টৰ দা নপলায়। তো নিউজত এনেকে বজাব নালাগে যে ভিক্টৰ দাসে আৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি পলাবৰ চেষ্টা কৰা সময়ত ভিক্টৰ দাসৰ ক'ত পিঠিত গুলিওৱা হয়। আমি পিঠিত নুগুলিয়াবি, ইয়াতে হেডশ্বট দিবি, হেডশ্বট। যদি ভুল কৰো হেডশ্বট মই খাবলৈ ৰেডি। ভিক্টৰ দাসে যদি ভুল কৰে, ভিক্টৰ দাসে ইয়াতে হেডশ্বট ল'ব, হেডশ্বট। ভিক্টৰ দাস ইমান কমজুৰি মাল নহয় বে, বহুত খাইছো মই জীৱনত। আপোনালোকৰ মনত যদি সেম প্ৰশ্ন আহিছে তেনেহলে সেইখিনি বস্তু আপোনালোকে শ্বেয়াৰ কৰক, টেগ কৰক হিমন্ত বিশ্ব শৰ্মাক, টেগ কৰক CMO অফিচক, টেগ কৰক DGP অসমক, টেগ কৰক যে আজি আলী বা ৰহমানৰ যদি এনকাউণ্টাৰ হৈছে তেনেহলে মাজুলীৰ 4 অভিযুক্তৰ কি হ'ব? লেটছ থিংক। আৰু ছেকেণ্ড কথা, এইটো আহ্বান কৰিবলৈ লৈছো যে মই আৰু ক্লাছ নকৰাও। ভিক্টৰ দাস উইল নট ডু এনি ক্লাছ, আই এম জাষ্ট টেকিং এ ৰিটায়াৰমেণ্ট ফ্ৰম দি ক্লাছেছ। ADRE 3.0 ক্লাছ ষ্টাৰ্ট হ'ব নেকি? নহয়, মই আৰু কেতিয়াও ক্লাছে নকৰোঁ। আই এম লিভিং, মই ৰিটায়াৰমেণ্ট লৈছো। মই ভাল মাষ্টৰ হ'ব নোৱাৰিলো, চ' মই মাষ্টৰ গিৰিয়ে বাদ দিলো। আৰু ইমান পঢ়া শুনা কৰাৰ পিছত যদি আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাজানে, এতিয়ালৈকে বৰ্তমান যদি মই মদ খাই থাকিলো হয়, মানুহৰ শ্বেয়াৰ দেখা পাই আপোনালোকে পাগল হৈ গ'লে, ইয়ে বে কি শ্বেয়াৰ কৰিব? উদ্ভণ্ডালি যদি কৰিলো হয়, লেংটা হয়, এক ৰাতি নালাগে, 12 ঘণ্টাত ব্ৰ
be like viral man. আৰু কোনোবা এটা সুধিছে কুকুৰ মাৰাৰ কথা মই এটা কথা কৈছো কুকুৰ যদি ভিক্টৰ দাসে মাৰিলে হয় তেনেহলে সেই ভিক্টৰ দাসে কুকুৰ মাৰা ভিডিও থাকিলে হয় আজিলৈকে সেই ভিডিওটো যদি আপুনি দেখা নাই তেনেহলে মিছা অপমান অপযশ মোক দিবলৈ চেষ্টা নকৰিব মই বহুত বেছি হ্যান্ডেল কৰিব পাৰা মানুহ মোৰ 65 টা কেছ চলি আছে সো আই থিংক লাইক ইউ শুড আন্ডাৰস্ট্যান্ড হাউ মাচ স্ট্ৰেছ আই ক্যান হ্যান্ডেল ব্ৰো বাকি জুবিনদাৰ ন্যায়ৰ বাবে কাৰ এতিয়াও মাথাত সোমাই আছে যে জুবিনদা আমি জুবিন দেশৰ মানুহ বুলি মাথাত আছে নাই কাৰ মাথাত এতিয়াও আছে যে আমি জুবিন দেশৰ মানুহ আজি মই যেটো লাইভ কৰি আছো মেবি এটো মোৰ লাষ্ট লাইভ হ'ব বিকজ মই এতিয়া আকৌ পঢ়া ষ্টাৰ্ট কৰিম মই আকৌ নতুনকৈ পঢ়িম তো সাগে মই আৰু সোশ্যাল মিডিয়া বাদ দিম লাহেকে মানে একেদিনে বাদ দিয়াটো পসিবল নহয় তো লাহেকে বাদ দিম মেবি এটো মোৰ লাষ্ট লাইভ হ'ব আমি জুবিন দেশৰ মানুহ বুলি মনত আছে নাই কাৰ মনত আছে আমি জুবিন দেশৰ মানুহ তে জুবিন দেশৰ মানুহে জুবিন গাৰ্গৰ হত্যাকাৰীৰো এনকাউন্টাৰে বিচাৰে হয় নহয় বিচাৰে নে বিচাৰে জুবিন দেশৰ মানুহে জুবিন গাৰ্গৰ হত্যাকাৰীৰো এনকাউন্টাৰ বিচাৰিব লাগে মাজুলীত হোৱা 12 বছৰীয়া সন্তানৰ ধৰ্ষণকাৰীৰো এনকাউন্টাৰ বিচাৰে নো মেটাৰ হোৱাট হি ইজ ইফ হি ইজ এ দাস বৰ্মন গুহাই গগৈ এটসেট্ৰা আৰ্টিকল 44 ইফ উই আৰ নট ৰং ইউনিফৰ্ম সিভিল কোডত হিন্দু মুছলমান শিখ খ্ৰীষ্টিয়ান ইছলাম পাৰ্চিয়ান এটসেট্ৰা যিমান ৰিলিজিয়ন আছে সিহঁতৰ অকল বৈবাহিক জীৱনটো ইউনিফৰ্ম কৰিব বিচাৰিছে আৰে ভাই বৈবাহিক জীৱনটো ইউনিফৰ্ম কৰি কি লাভ আছে দোস্ত ঠিক আছে মই এটা কথা কৈ দিলো ইয়াতে কিমানখিনি মানুহ আছে যোনে দেখিছে এইকেইদিন নিউজত অকল দুটামান বস্তুৱে বাজি আছে আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকে নেকি যদি আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকে তেনেহলে আপোনাৰ কাৰণে বহুত ডাঙৰ এটা টেনচন এতিয়াৰ পৰা আপুনি থাকিব নোৱাৰিব কাৰো লগত আপুনি হিন্দুৱে হওক বা মুছলমানে হওক বা অমুক কোনে এই নিউজবোৰ দেখা পাই আছে আই এম লাইক ব্ৰ বি লাইক হোৱাট ইউ আৰ ডুইং দে এট লিষ্ট পঢ়া শুনা কৰ ব্ৰ কোনে এই নিউজবিলাক দেখা পাই আছে হঠাৎ যে জপিয়াই আহে যে আপুনি লিভ ইন ৰিলেশনশ্বিপত থাকে নেকি যদি থাকে তেনেহলে আপুনি পৰিব পাৰে বিপদ হ'ব পাৰে আপোনালোকৰ কি চিয়ৰ বে চশমা পিন্ধি ব্ৰ বি লাইক মই বলো অকমান পঢ় না বে ইউনিফৰ্ম সিভিল কোডটো কি হয় বে এতিয়া মই এটা কথা কম সাপোজ কাৰোবাৰ লিভ ইন ৰিলেশনশ্বিপত থাকিব মন গৈছে এইটো বুলে লৰাটোৰ ৰুম এইটো ছোৱালীটোৰ ৰুম সন্মুখত এখন দৰ্জা ছোৱালীটোৱে কাম কৰে বেলেগত লৰাটোৱে কাম কৰে বেলেগত ঠিক আছে যেতিয়া ৰাতি হয় দুইটা ৰুমত গুচি যায় अब बताओ हम लोग लिव इन रिलेशनशिप में है कि नहीं है यस और नो মই কথাটো পুৰা প্ৰেক্টিক্যালি বুজাই আছো এইটো হল লৰাটোৰ ৰুম এইটো হল ছোৱালীটোৰ ৰুম এইখন দৰ্জা লৰাটোৰ এইখন দৰ্জা ছোৱালীটোৰ সন্মুখে দৰ্জা বুজিছ নে ছোৱালীটো বেলেগত কাম কৰে লৰাটো বেলেগত কাম কৰে ঠিক আছে কেতিয়ালৈকে ৰাতি 9টা লৈকে 9টা বজাৰ পিছত তো কোনো নাহে তো 9টা বজাৰ পিছত দুইটাৰ লগত থাকে अब बताओ ये लिव इन रिलेशनशिप है या नहीं है यस और नो अकॉर्डिंग टू यू इफ इट इज अ लिव इन रिलेशनशिप यस नो that's a solution for the people who wants to stay out there ইয়াৰ পিছত যদি মোক বিচাৰিব লাগে আপোনালোকে মোক WhatsAppত বিচাৰি পাব মোৰ নাম্বাৰ এটা আছে 8720983415 যদি কাৰোবাক নাম্বাৰটো লাগে ইয়াৰ পিছত যদি কেতিয়াবা বাই চান্স ইন আ সেন্স লাইক ইফ আই এম নট ভেৰি এক্টিভ যদি কোনোবা কন্টাক্ট কৰিব বিচাৰে মই এইটো নাম্বাৰত কৰিব পাৰে 8720983415 WhatsAppত পাব অকল ঠিক আছে কল কৰি লাভ নাই মই নুঠাও সো মোৰ মনত আহা প্ৰশ্নবোৰ যদি আপোনালোকৰো প্ৰশ্ন যে অসমত আলী ৰহমান হোৱাটো ভুল নেকি প্ৰথম প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন যে মাজুলীৰ এনকাউন্টাৰ কেতিয়া হ'ব তৃতীয় প্ৰশ্ন আমি জুবিন দেশৰ মানুহ আমি কেতিয়া দেখাম বা মহন্ত গাৰ্গ আৰু শৰ্মাৰ এনকাউন্টাৰ থ্যাংক ইউ সো মাচ love you guys you people amazing mamas you always stay in my heart june muk bhal pai buku majot june bhal na pai edal khori pora dash buli na pabe love you all thank you so much signing off from the job factory your stories educator Victor Das jai hind jai Assam let's roll let's crack it jai Juvinda